নমস্কাৰ এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ হুজাইত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা নেপালী খুটিত সংঘটিত হৈছে এই হত্যাকাণ্ডৰ ঘটনা নিজ পুত্ৰই দাৰে ঘপিয়াই হত্যা কৰে নিজ মাতৃক মৃত মাতৃৰ নাম অৰ্চনা বিশ্বাস আক্ৰমণকাৰী পুত্ৰৰ নাম ৰোহিত বিশ্বাস পাৰিবাৰিক কণ্ডলৰ ফলত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ স্থানীয় লোকৰ খেদি খেদি মাতৃক হত্যা কৰাৰ পাছত স্থানীয় লোকে কোনোমতে কৰায়ো কৰে ধৃত যুৱকজনক ঘটনাস্থলীত আৰক্ষীৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ ইতিমধ্যে হত্যাকাৰী ৰোহিত বিশ্বাসক গ্ৰেপ্তাৰ কৰে স্থানীয় লোকৰ মতে ৰোহিত বিশ্বাস দীৰ্ঘদিন ধৰি মানসিক ৰোগত আক্ৰান্ত হৈ আছিল হুজাইৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট বীৰেন্দ্ৰ ঠাকুৰৰ সহযোগত ব্যুৰ' চিফ হেমন্ত শৰ্মা ইনচাইড ইণ্ডিয়া মামী মোক ফোন মাৰিছে ৰাতিপুৱা কৈছে বোলে এনে ভাইটো এনেকৈ অলপ পাগলামি কৰি আছে তুমি আহা মই আহিলোঁ ৰাতিপুৱা উঠি কিনে আহি কিনে দেখিলোঁ সঁচাকৈ অলপ কিবা হৈছে মই মোক দেখি কিনে ঘৰৰ পৰা পলাই গৈ আছে মই ৰ ভাই ৰ কিয় এনেকৈ উৎপাত কৰি আছোঁ তই অকলে ভাই এটা বনি তোৰ মা আৰু কোনো নাই কিছু কৈ কিনে সি ঘৰৰ পৰা পলাই গ'ল আকৌ তাক ধৰি কিনে আনিলোঁ বহালোঁ তাক কৈ কিয় এনেকুৱা কৰি আছোঁ মই নাই মই একো কৰা নাই মোক খালি বিয়া পতাই দিলেও হ'ব বুলি এনেকুৱা কয় আকৌ কি আং বাং কিবা কিবি কৈ থাকে মই মানে বহুত বুজালোঁ বুজাই আৰু এজন মানুহ আহিছে গাড়ী আহিছে ব'ল তোক বোলে ডক্টৰ তাত নহ'লে কবিৰাজৰ তাত লৈ যাম কালি কথা যোৱাকালিৰ ঘটনাটো তাৰপিছত তাক বুজাই কৰি লৈ গ'লোঁ তাতে তাৰ পৰা পলাই গ'ল প্ৰায় 7 কিলোমিটাৰ আমি তাৰ পিছে পিছে দৌৰি তাক আৰু লগ পোৱা নাই পলাই আহিলে পিছত ময়ো গাড়ী লৈ কিনে তাক লৈ কিনে কবিৰাক অলপ দেখাই কিনে আহি গ'লোঁ পিছত নাই ঠিক হৈ যাব কবিৰাজে কৈছে আৰু তেতিয়া আহিলোঁ পানী পৰি কিনে দিছে আৰু অলপ তেল পৰি কিনে দিছে সেইটো লৈ কিনে আহিলোঁ আহি কিনে দিলোঁ কি কৰিলে জানো মই আৰু অহা নাই ঘৰৰ পৰা ৰাতি খুন্দা যে গ'লোঁ আৰু অহা নাই যোনে মাৰিছে তেওঁৰ নিজৰ ল'ৰা হয় নিজৰ ল'ৰাই কি দি মাৰিছে দাওৰ লগত মাৰিছে মইতো আহি পালোঁ দাও হাতত আছে নাম কি ল'ৰা ল'ৰাটোৰ নাম হ'ল ৰোহিত বিশ্বাস যোন মৰিছে তেওঁৰ নাম তেওঁৰ নাম আছিলে অৰ্চনা বিশ্বাস ক'ত হৈছে ঘটনাটো ঘটনাটো এতিয়া আমি আহি পালোঁ ইয়াতেই আৰু ল'ৰাটো এই ৰাস্তাতে আছিল ল'ৰাজনে কি ক'লে কিহৰ কাৰণে মাৰিছে নাজানো একো মই শুনা নাই তেতিয়া কি ক'লে কালি কথাটো শুনিছোঁ মই খালি বিয়া পাতিব কৈছে আৰু কিবা কিবি